প্ৰথম নহয় যেতিয়া ইনাগুৰেশ্যন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ইনাগুৰেল ফাংচনটোত আমাৰ সকলো মন্ত্ৰী আৰু সতীৰ্থ উপস্থিত আছিল ইয়াত আজি আহিছোঁ কাৰণ ডিব্ৰুগড় আৰু তিনিচুকীয়াত কালি কেইটামান মোৰ প্ৰগ্ৰেম আছিল ইয়ালৈ এপাক আহিবলৈ আৰু ইয়াৰ দায়িত্বত থকা ফুকন বাকী বিষয়াসকলকো লগ ভাগ কৰিলোঁ জানিলোঁ কেনেকুৱা চলিছে অৱশ্যে এইটো ইয়াত সচিবালয়টো হোৱাৰ পিছত স্বাভাৱিকতে উজনি অসমৰ আজি গোলাঘাটৰ পৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইপিনে নৰ্থ বেংকৰ ধেমাজি লখিমপুৰ জিলাবিলাকতো আছেই মই ভাবোঁ বহুখিনি সুবিধা হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপটো লোৱাৰ কাৰণে বৃহৎ অঞ্চলটোৰ ৰাইজে প্ৰশাসনক ওচৰত পোৱাৰ এটা সুযোগ লাভ কৰিছে আৰু এই সুযোগটো সকলোৱে গ্ৰহণ কৰা হয় ভাল লাগিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছা প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবেই এনেকুৱা এটা ব্যৱস্থা সম্ভৱ হৈ উঠিছে ইয়াত 150 বছৰ দিয়া গৌৰৱোজ্জ্বল ইতিহাসেৰে সমুজ্জ্বল ডিব্ৰুগড় চহৰ আৰু ডিব্ৰুগড় চহৰত ইতিমধ্যে মুখ্যমন্ত্ৰী সচিবালয় স্থাপন কৰা হৈছে আৰু তেখেতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক আগুৱাই নিবলৈ প্ৰয়াস কৰিছে আমি সকলোৱে জানো যে আহোম ৰাজত্ব কালৰ পৰাই ডিব্ৰুগড় চহৰ বা ডিব্ৰুগড়খনৰ এটা গুৰুত্ব আছিল পৰৱৰ্তী সময়ত যেতিয়া ব্ৰিটিছে অসম দখল কৰিলে অসমত শাসন আৰম্ভ কৰিলে সেই সময়ত ডিব্ৰুগড়ক অসমৰ অন্য ঠাইতকৈ ডিব্ৰুগড়ক বেছি অগ্ৰাধিকাৰ দি তেওঁলোকে কাম কাজখিনি ইয়াত আৰম্ভ কৰিছিলে ডিব্ৰুগড় চহৰকে ভিত্তি কৰি ডিব্ৰুগড়ক এই অঞ্চলত ভিত্তি কৰি চাহ খেতি কাঠ কয়লা তেল অন্বেষণ গোটেই কামখিনি ইয়াত ভিত্তি কৰি গোটেই কামখিনি আৰম্ভ কৰিছিলে এতিয়াৰ পৰা অধিকাৰী গুৰুত্ব আছিলে এনেকি ভাৰতবৰ্ষৰ মানচিত্ৰত প্ৰথম যেতিয়া ৰেল লাইন স্থাপন কৰা হৈছিলে তেতিয়া ডিব্ৰুগড় আৰু চৈখোৱালৈকে ৰেল লাইন স্থাপন কৰা সমসাময়িকভাৱে বম্বে আৰু ডিব্ৰুগড় একে সময়ে আৰম্ভ হৈছিলে আৰু এনেকুৱাও আমি জানিবলৈ পাওঁ শুনিবলৈ পাওঁ যে কোনো নিৰ্দিষ্ট কোম্পানীৰ গাড়ী শ্ব'ৰুম বম্বেত আৰম্ভ হৈছে একে সমান্তৰালভাৱে ডিব্ৰুগড়ত আৰম্ভ হৈছে ভাৰতবৰ্ষৰ ক'তো আৰম্ভ হোৱা নাই গতিকে তেনেকুৱা এটা গুৰুত্ব থকা বাণিজ্যিকভাৱে গুৰুত্ব থকা এখন চহৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোক বাস কৰে আৰু খুব মিলাপ্ৰীতিৰে বাস কৰি আছে গতিকে ডিব্ৰুগড় চহৰক তেখেতে দ্বিতীয় ৰাজধানী হিচাপে আগবঢ়াই নিবলৈ পৰা প্ৰয়াসক আমি আদৰণি জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথম নহয় যেতিয়া ইনাগুৰেশ্যন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ইনাগুৰেল ফাংচনটোত আমাৰ সকলো মন্ত্ৰী আৰু সতীৰ্থ উপস্থিত আছিল ইয়াত আজি আহিছোঁ কাৰণ ডিব্ৰুগড় আৰু তিনিচুকীয়াত কালি কেইটামান মোৰ প্ৰগ্ৰেম আছিল ইয়ালৈ এপাক আহিবলৈ আৰু ইয়াৰ দায়িত্বত থকা ফুকন বাকী বিষয়াসকলকো লগ ভাগ কৰিলোঁ জানিলোঁ কেনেকুৱা চলিছে অৱশ্যে এইটো ইয়াত সচিবালয়টো হোৱাৰ পিছত স্বাভাৱিকতে উজনি অসমৰ আজি গোলাঘাটৰ পৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইপিনে নৰ্থ বেংকৰ ধেমাজি লখিমপুৰ জিলাবিলাকতো আছেই মই ভাবোঁ বহুখিনি সুবিধা হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপটো লোৱাৰ কাৰণে বৃহৎ অঞ্চলটোৰ ৰাইজে প্ৰশাসনক ওচৰত পোৱাৰ এটা সুযোগ লাভ কৰিছে আৰু এই সুযোগটো সকলোৱে গ্ৰহণ কৰা হয় ভাল লাগিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছা প্ৰবল ৰাজনৈতিক ইচ্ছাৰ বাবেই এনেকুৱা এটা ব্যৱস্থা সম্ভৱ হৈ উঠিছে ইয়াত 150 বছৰ দিয়া গৌৰৱোজ্জ্বল ইতিহাসেৰে সমুজ্জ্বল ডিব্ৰুগড় চহৰ আৰু ডিব্ৰুগড় চহৰত ইতিমধ্যে মুখ্যমন্ত্ৰী সচিবালয় স্থাপন কৰা হৈছে আৰু তেখেতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক আগুৱাই নিবলৈ প্ৰয়াস কৰিছে আমি সকলোৱে জানো যে আহোম ৰাজত্ব কালৰ পৰাই ডিব্ৰুগড় চহৰ বা ডিব্ৰুগড়খনৰ এটা গুৰুত্ব আছিল পৰৱৰ্তী সময়ত যেতিয়া ব্ৰিটিছে অসম দখল কৰিলে অসমত শাসন আৰম্ভ কৰিলে সেই সময়ত ডিব্ৰুগড়ক অসমৰ অন্য ঠাইতকৈ ডিব্ৰুগড়ক বেছি অগ্ৰাধিকাৰ দি তেওঁলোকে কাম কাজখিনি ইয়াত আৰম্ভ কৰিছিলে ডিব্ৰুগড় চহৰকে ভিত্তি কৰি ডিব্ৰুগড়ক এই অঞ্চলত ভিত্তি কৰি চাহ খেতি কাঠ কয়লা তেল অন্বেষণ গোটেই কামখিনি ইয়াত ভিত্তি কৰি গোটেই কামখিনি আৰম্ভ কৰিছিলে এতিয়াৰ পৰা অধিকাৰী গুৰুত্ব আছিলে এনেকি ভাৰতবৰ্ষৰ মানচিত্ৰত প্ৰথম যেতিয়া ৰেল লাইন স্থাপন কৰা হৈছিলে তেতিয়া ডিব্ৰুগড় আৰু চৈখোৱালৈকে ৰেল লাইন স্থাপন কৰা সমসাময়িকভাৱে বম্বে আৰু ডিব্ৰুগড় একে সময়ে আৰম্ভ হৈছিলে আৰু এনেকুৱাও আমি জানিবলৈ পাওঁ শুনিবলৈ পাওঁ যে কোনো নিৰ্দিষ্ট
কোম্পানীৰ গাড়ী শ্ব'ৰুম বম্বেত আৰম্ভ হৈছে, একে সমান্তৰালভাৱে ডিব্ৰুগড়ত আৰম্ভ হৈছে, ভাৰতবৰ্ষত ক'তো আৰম্ভ হোৱা নাই। গতিকে তেনেকুৱা এটা গুৰুত্ব থকা বাণিজ্যিকভাৱে গুৰুত্ব থকা এখন চহৰ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোক বাস কৰে আৰু খুব মিলাপ্ৰীতিৰে বাস কৰি আছে। গতিকে ডিব্ৰুগড় চহৰক তেখেতে দ্বিতীয় ৰাজধানী হিচাপে আগবঢ়াই নিবলৈ পৰা প্ৰয়াসক আমি আদৰণি জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।